ৰাস মই এনেই জনাই নজনাই গান গোৱা নাছিলোঁ দেই। ঔটেঙা ঢেকীয়া পুঠি মাছৰ জোল বুলি এয়া ৰান্ধিবলৈ লৈছোঁ। এইপিনে ঔটেঙা, তাৰপৰা এইপিনে ঢেকীয়া, তাৰপৰা পুঠি মাছখিনি মানুহজনে ৰেডি কৰি আছে। এতিয়া আৰু বনাম আৰু দেই। মানুহজনে হাউতকৈ লৈয়ে আহিলেগৈ আৰু পুঠি মাছ, সেইবাবে পূৰা এতিয়া ৰেডি কৰি লৈছোঁ। এতিয়া বনাম আৰু এনেই গান গালে নহ'ব নহয় ন, আপোনালোকক বনাই মানে দেখুৱাব লাগিব নহয়। আপোনালোকে ভিডিঅ'টো চাব দেই। মই এতিয়া বনাব লৈছোঁ। এয়া মই প্ৰথমতে পিঁয়াজ দি লৈছোঁ আৰু পিঁয়াজখিনি দি লৈছোঁ। তাৰপৰা আদা নহৰু দিয়ে দিছোঁ আৰু অকণমান মানে বেছি মিহিকৈ পিছা নাই দেই আদা নহৰুটো, এনেকৈ অকণমান খুন্দি দিছোঁ আৰু এতিয়া মই লৰাই দিছোঁ। মই এনেকুৱা চব্জি বনালে যে মছলা মই ব্যৱহাৰ নকৰোঁ দেই। আমাৰ যিবোৰ খাটি মানে অসমীয়া চব্জি সেইবোৰ মই মছলা ব্যৱহাৰ প্ৰায় নকৰোঁ। আদা নহৰু পিঁয়াজ সেইবিলাকে আৰু এনেকৈ খাই সোৱাদ লাগে। অতিপাত মছলাযুক্ত আহাৰ মই ভাল নাপাওঁ, এনেকৈয়ে খাই মজা লাগে আৰু এয়া সুন্দৰকৈ সিজাই ল'লোঁ। এইপিনে পুঠি মাছ দেখিছেনে, হাফ ফ্ৰাই কৰিছোঁ, একেবাৰে ফুল ফ্ৰাই কৰা নাই। তেতিয়াহে মানে ভিটামিনছটো তেতিয়াহে পোৱা যায়, বা নিউট্ৰিয়েণ্টছটো মানে যিকোনো মানে মাছৰ আৰু ফুলকৈ ফ্ৰাই কৰি যদি দিয়া হয় তেতিয়া সেইটো নাপায় আৰু মেইন যিখিনি পাব লাগে আৰু সেইখিনি নাপায়। তাৰপৰা ঔটেঙাখিনিও ইয়াতে দি দিছোঁ। চবৰে বনোৱাৰ কৌশলটো বেলেগ বেলেগ, মই এনেদৰে বনাওঁ আৰু আপোনালোকে কেনেকৈ বনাই বাৰু জনাবচোন দেই। ঔটেঙাটোও দি দিছোঁ। তাৰপৰা এতিয়া একেলগে মই দি দিম এইখিনি ঢেকীয়াখিনিও দি দিম আৰু ঢেকীয়া আলুখিনি। এয়া দেখিছা, আলু দুটামান দি দিছোঁ আৰু ধুনীয়াকৈ লৰাই দিছোঁ। তাৰপৰা এতিয়া ঢাকন লগাই থৈ দিলোঁ। এতিয়া নিমখ দি দিছোঁ দেই। এয়া জোখমতে নিমখ দি দিছোঁ আৰু এইপিনে গৰম পানী কৰি থৈ দিছোঁ দিবলৈ চব্জিত। গৰম পানী দিলেহে ভাল লাগে, ঠাণ্ডা পানী দিলে মানে হেৰহেৰীয়া হয় চব্জিখন। মোৰ লাগে আৰু এনেও ঠাণ্ডা পানী দিলেও এনেও উতলিয়ে যাব বাৰু। এয়া দেখিছেনে, মই ভালদৰে সিজাই লৈছোঁ আৰু সিজাই ল'ম দেই অকণমান। তাৰপৰাহে মই পানী দিম। আপোনালোকে কেনেকৈ বনাই খায় বাৰু জনাবচোন দেই। আমাৰ চিম্পুল ৰেচিপি আৰু চিম্পুল ৰেচিপি ভিডিঅ'হে পাব, ইমান মানে মা মছলাযুক্ত মানে ৰেচিপি নাপায় আৰু। এয়া এতিয়া মই ঢাকন মাৰি দিম। তাৰপৰা এইপিনে এতিয়া গৰম পানী দি থৈছোঁ, দি দিলোঁ আৰু অকণমান সৰহকৈ দিছোঁ দেই। যিহেতু জোল সেইবাবে অলপ পানী সৰহকৈ দিছোঁ আৰু উতলিবও লাগিব, কাৰণ মাছটো হাফ ফ্ৰাই কৰা আছে আৰু অলপমান পানী দিবহে লাগিব। গৰম পানী কৰি ল'ব লাগিব, গৰম পানীহে দিম। এয়া দেখিছে, এতিয়া মই ঢাকন লগাই থৈ দিম ধুনীয়াকৈ, উতলি থাকিব আৰু এতিয়া একেবাৰে হ'লেহে দেখুৱাম দেই। তাৰপৰা এইপিনে তিতাকেৰেলা আলু এনেকৈ ভাজিছোঁ দেই। তিতাকেৰেলা আলু ভাজি ধুনীয়াকৈ সিজিবই আৰু এতিয়া। তাৰপৰা বেঙেনা পুৰিছোঁ, এইপিনে বেঙেনা পুৰিছোঁ। ৰাইচ হৈ গৈছে আৰু দেই, বৰ ধুনীয়া হৈছে। এয়া দেখিছে, একেবাৰে সুন্দৰ আৰু ঔটেঙা ঢেকীয়া আৰু পুঠি মাছৰ জোল। এয়া বহুত
মানে মইতো খাইহে ৰিভিউ দিওঁ বা ভিডিঅ' মানে এডিট কৰোঁ খাই লৈহে সেইবাবে ৰিভিউটোতো পায়ে যাব আপোনালোকে কেনেকুৱা লাগিলে খাই কিন্তু দেখাত কিন্তু মস্ত লাগিছে দেই হৈয়ে গ'ল এইপিনে ফ্ৰাই কৰি থৈ দিছে এইখিনি ফ্ৰাইকৈ খাম পুঠি মাছ এইপিনে এইখিনি জোল এয়া আমি ভাত খাব লৈছোঁ আৰু এইপিনে পুঠি মাছ ফ্ৰাই কৰি থোৱা পুঠি মাছ এইপিনে তিতাকেৰেলা আলু ভাজি তাৰপৰা এয়া ঔটেঙা ঢেকীয়া আৰু পুঠি মাছৰ জোল তাৰপৰা এইপিনে বেঙেনা পিটিকা এতিয়া আমি সুন্দৰকৈ ভাতটো খাই লওঁ দেই আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰি দিব কমেণ্ট কৰিব আৰু যদি নতুনকৈ আহিছে তেতিয়া ফ'ল' কৰিবলৈ নাপাহৰিব ধন্যবাদ আৰু খাই ভাল লাগিলে দেই